আজি লৈ আছোঁ আপোনালোকৰ কাৰণে বহুত ধুনীয়া চাকৰি যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট তেখেতলোক এই ভিডিঅ'টো শেষলৈকে চাব সকলোখিনি ভিডিঅ'ৰ মই ইনফৰ্মেশ্যনখিনি মই এই ভিডিঅ'তে ক্লিয়াৰ কৰি দিছোঁ অসম শক্তি উৎপাদন নিগম লিমিটেড চাকৰি হয় এই চাকৰিটো বহুত ধুনীয়া চাকৰি আৰু যদি যিলোকে এই চাকৰিটো কৰি আছে তেখেতলোকে গম পাব যে এইটো এটা বহুত বেষ্ট চাকৰি হয় APGCL ৰিক্ৰুটমেণ্ট 2026 চনে এপ্লাই অনলাইন 66 AMNJM পোষ্ট ইয়াতে আউট কৰা হৈছে অৰ্গেনাইজেশ্যন কৰিছে APSC আসাম পাব্লিক সাৰ্ভিস কমিশনৰ দ্বাৰা আৰু ডিপাৰ্টমেণ্ট হৈছে আসাম পাৱাৰ জেনেৰেল কৰ্পোৰেশ্যন লিমিটেড পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ টোটাল ভেকেন্সি 66টা আছে লোকেশ্যন অল ওভাৰ আসামত যিকোনো অসমৰ যিকোনো জেগাৰ পৰা আপোনালোকে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এই যিকোনো জেগাত আপোনালোকে এই চাকৰিটো কৰিবলৈ পাৰিব এইটো ইয়াৰ বহুত ধুনীয়া সুযোগ অনলাইন এপ্লাই কৰিব লাগিব কোনো ধৰণৰ অফলাইন ইয়াতে নাই সকলো ধৰণৰ ইয়াতে অনলাইন হ'ব এছিষ্টেণ্ট মেনেজাৰ ভেকেন্সি ডিটেইল অলপ মই আপোনালোকক দেখুৱাই দিছোঁ ইলেক্ট্ৰিকেলৰ 10টা পোষ্ট মেকানিকেলৰ 6টা ইনফৰমেশ্যন টেকন'লজি 3টা ইনষ্টিটিউটৰ 2টা চিভিলৰ 10টা আৰু হিউমেন ৰিচোৰ্চৰ 4টা টোটেল 35 পোষ্ট ইয়াতে আউট হৈছে এতিয়া আহোঁ পে স্কেললৈ পে স্কেল হৈছে 3700 পৰা 37,000 পৰা লৈ 1,12,000 টকালৈকে পাৰ মান্থ আপোনালোকে চেলাৰী পাব গেট পে 14,200 টকা আৰু সকলো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টৰ সকলো ধৰণৰ ইয়াতে সুবিধা আপোনালোকে TA DA CA সকলো ধৰণৰ ইয়াতে সুবিধা পাব এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন হয় এছিষ্টেণ্ট মেনেজাৰ কাৰণে আপোনালোক লাগিব ফুল টাইম BA BTech ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিচিয়ান ইঞ্জিনিয়াৰ আপোনালোকে কৰা হ'ব লাগিব আৰু মিনিমাম 60% মাৰ্ক লাগিব জেনেৰেল OBC কেণ্ডিডেটৰ কাৰণে আৰু যদি আপুনি ST SC হয় তেতিয়াহ'লে আপোনালোক লাগিব 50% মাৰ্কত আপোনালোকে পোষ্টটো ল'ব পাৰিব এতিয়া এছিষ্টেণ্ট মেনেজাৰ কাৰণে মেকানিকেল ফুল টাইম BTech মেকানিকেল ইঞ্জিনিয়াৰ হ'ব লাগিব ইয়াতো সেম OBC আৰু জেনেৰেলৰ কাৰণে 60% আৰু ST SC কাৰণে 50% মাৰ্কত আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব এতিয়া এছিষ্টেণ্ট মেনেজাৰ কাৰণে আপোনালোকক BTech লাগিব ইঞ্জিনিয়াৰিং লগত লাগিব মিনিমাম 60% জেনেৰেল OBC কাৰণে আৰু মিনিমাম 50% ST SC কাৰণে মাৰ্ক আপোনালোকৰ লাগিব এতিয়া এছিষ্টেণ্ট মেনেজাৰ চিভিল BTech ইন চিভিল ইঞ্জিনিয়াৰিং লাগিব লগতে মিনিমাম 60% জেনেৰেল OBC আৰু মিনিমাম 50% ST SC কাৰণে লাগিব এছিষ্টেণ্ট মেনেজাৰ হিউমেন ৰিচোৰ্চ হয় ফুল টাইম MBA PG DM 2 years স্পেচিয়েলিষ্ট ইন হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট আপোনালোকে কৰা হ'ব লাগিব হিউমেন ৰিচোৰ্চৰ পে হৈছে 25,000 পৰা লৈ 92,000 পাৰ মান্থলৈকে আপোনালোকে ইয়াতে চেলেৰি পাব আপোনালোকে ইয়াতে ডকুমেণ্টছ লাগিব PRC তাৰপিছত লাগিব আপোনালোকৰ সেই জেগাতে ৰেচিডেঞ্চি চাৰ্টিফিকেট আপোনালোকে দিব লাগিব এয়া কম্পালচৰি BA ইণ্ডিয়ান চিটিজেন আৰু আপোনালোকে অসমত বাস কৰা ৰেচিডেঞ্চ চাৰ্টিফিকেট লাগিব লগতে PRC খন লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিব মিনিমাম বয়স লাগিব 21 বছৰ আৰু মেক্সিমাম বয়স লাগিব 38 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ 38 বছৰ বাঢ়ি গৈছে এজ বয়স তেতিয়াহ'লে যদি আপুনি ST SC হয় 5 years এক্সটেনশ্যন পাব OBC যদি হয় তেতিয়া 3 বছৰ আৰু PWD হ'লে 10 বছৰ আপোনালোকে পাব এপ্লিকেশ্যন ফিজ লাগিব জেনেৰেলৰ কাৰণে 297.20 OBC MOBC কাৰণে লাগিব 197.20 আৰু ST SC কাৰণে লাগিব 47.20 পইচা লাগিব ইম্পৰ্টেণ্ট ডেটখিনি মই আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ এপ্লাই হৈছে 22 জুলাই 2026 চনৰ আৰু লাষ্ট ডেট হ'ব 21 আগষ্ট 2026 চনৰ আৰু লাষ্ট পে'মেণ্ট ডে হৈছে 23 আগষ্ট 2026 চনলৈকে আপোনালোকে পইচা পে' কৰিবলৈ পাৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যাব লাগিব ভিজিট দ্য APSC অফিচিয়েল পৰ্টেল য'ত ৰিক্ৰুটমেণ্ট পৰ্টেল থাকে APSCত তাত গৈ আপোনালোকে ভিজিট কৰিব পাৰিব লগতে তাতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদি আপোনালোকে কিবা কাৰণত APSC ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে আগতে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰিলে ইমেইল ID বা ফোন নম্বৰ দি লগ ইন হৈ যাব তাতে গৈ আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব সকলোখিনি ডিটেইল মই ডিছক্ৰিপশ্যনত দি দিম তাত গৈ এবাৰ চাব পাৰিব ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ